নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম টেক ফৰ ইউ। আজি আমি জানিম এইটো ভিডিঅ'ত বন্ধুসকল ভোটাৰ আইডি কাৰ্ডৰ ডাঙৰ আপডেট। বন্ধুসকল, পিভিচি প্লাষ্টিক ভোটাৰ আইডি কাৰ্ড ঘৰতে পোৱাৰ বাবে এক নতুন সাৰ্ভিস লঞ্চ কৰিছে। এই সাৰ্ভিসৰ জৰিয়তে যদি আপুনি অনলাইন এপ্লাই কৰে বা অৰ্ডাৰ কৰে তেতিয়াহ'লে অতি কম সময়ত আৰু অতি সিম্পলভাৱে সম্পূৰ্ণ ফ্ৰীত পিভিচি প্লাষ্টিক ভোটাৰ আইডি কাৰ্ড আপোনাৰ ঠিকানাত পঠুৱাই দিয়া হ'ব আৰু অৰ্ডাৰ কৰিবলৈ কোনো ঠাইত যোৱাৰ দৰকাৰ নাই আৰু বেছি সময় অপেক্ষাও কৰাৰো প্ৰয়োজন নাই। অতি কম সময়ত আপোনাৰ মোবাইলৰ সহায়ত কৰিব পাৰিব ভোটাৰ আইডি কাৰ্ডৰ অৰ্ডাৰ। আৰু কেনেকৈ অৰ্ডাৰ কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ত আলোচনা কৰিম। সো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। বন্ধুসকল, ভোটাৰ আইডি কাৰ্ডৰ অৰ্ডাৰ কৰিবলৈ প্ৰথমে আপোনাৰ মোবাইলৰ প্লে ষ্টৰত অপেন কৰিব লাগিব। সাৰ্চ বাৰত সাৰ্চ কৰিবলৈ ভোটাৰ হেল্পলাইন। তাৰপিছত এপটো ইনষ্টল কৰিব লাগিব। ইনষ্টল হৈ যোৱাৰ পিছত এপটো আপুনি অপেন কৰিব লাগিব। এতিয়া আপোনাৰ যদি আপুনি সাইন আপ কৰিছে তেতিয়াহ'লে লগইন কৰিব আৰু নহ'লে নিউ ইউজাৰত ক্লিক কৰি সাইন আপটো কৰাই ল'ব। এতিয়া আপোনাৰ ফাৰ্ষ্টত মোবাইল নম্বৰটো বহাব, সেন্ড OTP-ত ক্লিক কৰিব। এতিয়া আপোনাৰ নামটো লিখিব, ফুল নেম, ফাৰ্ষ্ট নেমটো লিখিব, লাষ্ট নেমটো লিখিব, পাছৱৰ্ডটো বহাব আৰু ইয়াতে আপোনাৰ মোবাইলত এটা OTP গৈছে, সেই OTP-টো বহুৱাই সাবমিটত ক্লিক কৰিব লাগিব। এতিয়া আমাৰ সাইন আপটো হৈ গৈছে। এতিয়া আমি লগইন কৰিম। লগইন কৰিবলৈ আপোনাৰ মোবাইল নাম্বাৰটো দি দিব আৰু পাছৱৰ্ডটো বনালে সেইটো দি সেন্ড OTP-ত ক্লিক কৰিব। আপোনাৰ মোবাইলত এতিয়া এটা OTP গৈছে, সেই OTP-টো এতিয়া বহুৱাই লগইন নাওত ক্লিক কৰিব। লগইন হোৱাৰ পিছত এনেকুৱা এটা ডেশবৰ্ড আহিব। প্ৰথমে আপুনি যাব লাগিব ভোটাৰ ৰেজিষ্ট্ৰেশ্যন যিটো আছে ফাৰ্ষ্টত, তাতে আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তলত স্ক্ৰল কৰিব। এই 8 নম্বৰ ফৰ্ম যিটো আছে এইটোত ক্লিক কৰিব। তাৰপিছত আপুনি স্ক্ৰল কৰিব পেজটো, লেটছ ষ্টাৰ্টত ক্লিক কৰিব। এতিয়া যদি আপোনাৰ ভোটাৰ আইডি নাম্বাৰটো আছে তেতিয়াহ'লে ইয়েছ কৰিব আৰু যদি আপোনাৰ ভোটাৰ আইডি নাম্বাৰ নাই তেতিয়াহ'লে নকৰিব। যদি আছে তেতিয়াহ'লে ইয়েছ কৰি নেক্সটত ক্লিক কৰিব। এতিয়া আপুনি ভোটাৰ আইডিৰ নাম্বাৰটো বহাব লাগিব। তাৰপিছত আপোনাৰ ষ্টেটটো বহাব লাগিব, সিলেক্ট কৰিব লাগিব। তাৰপিছত ফেচ ডিটেইলছত ক্লিক কৰিব লাগিব, প্ৰচিডত ক্লিক কৰিব। এতিয়া আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছ আহি গৈছে। তাৰপিছত আপুনি পেজটো স্ক্ৰল কৰিব। এতিয়া আপোনাৰ এইকেইটা প্ৰচেছ কমপ্লিট কৰিব লাগিব, তেতিয়াহে আপোনাৰ কমপ্লিট প্ৰচেছটো হৈ যাব। পেজটো স্ক্ৰল কৰিব। এতিয়া আপুনি আধাৰ নাম্বাৰটো বহাব লাগিব। তাৰপিছত আপোনাৰ এপ্লিকেণ্টৰ মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত আপুনি নেক্সট যিটো অপশ্যন আছে তাতে ক্লিক কৰিব।
এতিয়া আপুনি ভোটাৰ আইডি কাৰ্ড অৰ্ডাৰ কৰিবলৈ হ'লে ইছ্যু অফ ৰিপ্লেচমেণ্ট উইদাউট কাৰেকশ্যন ইয়াতে ক্লিক কৰিব। নেক্সট ইণ্টাৰফেচ আহিছে। এতিয়া আপোনাৰ যদি ভোটাৰ আইডি কাৰ্ডটো হেৰুৱাই গৈছে তেতিয়াহ'লে আপোনাৰ এইটো FIR এটা আপলোড কৰিব লাগিব। আৰু যদি নেহেৰায় তেতিয়াহ'লে আপুনি ভোটাৰ আইডি কাৰ্ডটো যদি বেয়া হৈ গৈছে তেতিয়াহ'লে আপুনি 2 নম্বৰ অপশ্যন যেটো আছে তাতে ক্লিক কৰিব। 2 নম্বৰ ক্লিক কৰি তাৰপিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব, তাৰপিছত নেক্সটত ক্লিক কৰিব লাগিব। এতিয়া আপুনি স্ক্ৰল কৰিব পেজটো, তলত আপোনাৰ প্লেচটো দি দিব, যাৰ পৰা আমি এপ্লাই কৰি আছে তাৰ প্লেচটো দি দিব, ঠিকনাটো দি দিব। দিয়াৰ পিছত ডান অপশ্যনত ক্লিক কৰিব। এতিয়া আপুনি যি ফিল কৰিলে সম্পূৰ্ণ ডিটেইলছ ইয়াতে আহি গৈছে, এইটো চাব পাৰিব। আপুনি যদি সকলো শুদ্ধ থাকে তেতিয়াহ'লে আপুনি কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। এতিয়া ছাকচেছ হৈ গৈছে, থেংক ইউ। এটা ৰেফাৰেন্স নাম্বাৰ দিছে আপোনাক, এই নাম্বাৰটো দি আপুনি এপ্লিকেশ্যনটো চেক কৰিব পাৰিব আপোনাৰ এইটো ছাকচেছ হৈছে নে নাই। এতিয়া আপুনি চেক কৰিবলৈ হ'লে ট্ৰেক ষ্টেটাছ ইউৰ ফ্ৰম ইয়াতে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো বহুৱাই দিব, ষ্টেটটো সিলেক্ট কৰি ট্ৰেক ডিটেইলছত ক্লিক কৰিব। এনেকুৱা শ্ব' কৰিব, আজি ছাবমিট কৰা হৈছে। আৰু ভিডিঅ'টো চাই আপোনালোকেও বুজিব পাৰিলে কেনেকৈ ভোটাৰ আইডি কাৰ্ড অনলাইন কৰে।